খগ্ৰাপাৰৰ অমানৱীয় দুখজনক ঘটনাক লৈ চিন্তিত সকলো। এক অমানৱীয় ঘটনাক লৈ নলবাৰীৰ খগ্ৰাপাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 10 দিন ধৰি ঘৰৰ ভিতৰতে পৰি থাকিল এগৰাকী মহিলাৰ মৃতদেহ। নলবাৰীৰ খগ্ৰাপাৰৰ উত্তৰ বাঘমাৰত ঘটিছে এই অমানৱীয় দুখজনক ঘটনা। নিজ ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে দময়ন্তী ডেকা নামৰ মহিলাগৰাকীৰ মৃতদেহ। 55 বছৰীয়া স্বামীহীনা মহিলাগৰাকীক 10 দিন ধৰি দেখা নাছিল চুবুৰীয়া লোকে। পিছে কালি সন্ধিয়াৰ ভাগত ঠাইখিনিত দুৰ্গন্ধই চালি ধৰাত ৰাইজৰ সন্দেহ উপজে। পিছত আৰক্ষীক খবৰ দিয়াৰ অন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা। পৰিয়ালটোৰ সদস্য বুলিবলৈ কেৱল মাত্ৰ সদস্য আছিল মাতৃ দময়ন্তী ডেকা আৰু পুত্ৰ নয়ন ডেকা। সাধাৰণ পেঞ্চন অলপ পাইছিল মহিলাগৰাকীয়ে। পেঞ্চনৰ টকাখিনিৰে কোনোমতে চলি অহা মাতৃপুত্ৰৰ সৈতেও চুবুৰীয়া লোকৰ নাছিল বিশেষ সম্পৰ্ক। প্ৰায় মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈ আহিছিল পুত্ৰ। তেনে অৱস্থাত চুবুৰীয়া লোকে যোৱা নাছিল পৰিয়ালটোৰ গৃহলৈ। পিছে কিমান দিন আগত মহিলাগৰাকীৰ মৃত্যু হৈছিল সেই কথা স্পষ্ট নহয় যদিও অৰ্ধগলিত মৃতদেহটোলৈ চাই স্থানীয় ৰাইজে 10 দিন পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে। এয়া হত্যা নে সাধাৰণ মৃত্যু সেই সন্দৰ্ভতো স্পষ্ট হৈ উঠা নাই এই মুহূৰ্ত। পুত্ৰ নয়ন ডেকা অন্তৰ্ধান হোৱালৈ চাই পুত্ৰই মাতৃক হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। লক্ষণীয় কথা এই যে 55 বছৰীয়া দময়ন্তী ডেকাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ পৰা ক'ব পাৰি যে কোনো আত্মীয় স্বজনে 10 দিন ধৰি খবৰ লোৱা নাছিল মহিলাগৰাকীৰ। আত্মীয় স্বজনৰ সৈতেও চাগে মহিলাগৰাকীৰ অহা যোৱা নাছিল। দময়ন্তী ডেকা কালি তেওঁৰ কাষৰ প্ৰতিবেশী এসুৰাটোই আমাৰ কেইটামান ল'ৰাক ফোন চোন কৰি ক'লাক বোলে তেওঁলোকৰ ঘৰৰ পৰা কিবা বেয়া বাচনা এটা আহি আছে, চাব লাগিছিল কি বা বাচনা, খুব দুৰ্গন্ধ। তাৰপিছত তেনেকুৱাকৈ আমি গোসাঁই ঘৰত 6-7জনমান মানুহ সভাপতি সম্পাদকে লগ লাগি বোলে বেলেগৰ ঘৰত আমি যাব নোৱাৰোঁ। তাৰপৰা আমাৰ সভাপতি থানাক লাগি ফোন কৰিলে বোলে এনেকুৱা দুৰ্গন্ধ এটা আহি আছে, পাই আছে কাষৰ ঘৰৰ পৰা, কি হৈছে বা আমিও ক'ব নোৱাৰোঁ, আপোনালোকে চাব লাগে না তেওঁলোকৰ কোনোবাটো মৰি আছে, কি হৈছে আমি গম নাপাওঁ, চাব লাগে। আৰু গাঁওবুঢ়াকো জনোৱা গ'ল। তাৰপৰা তেওঁলোকক সেই 6টামান বজাত জনোৱা গৈছে। তাৰপৰা 1 ঘণ্টামান পিছত থানাৰ মানুহ আহিছে, আহি তেওঁলোকে তাতে চোৱা মিলা কৰিছে। তেওঁলোকে ডেড বডি এটা পোৱা বুলি কৈছে। কেতিয়া গম পাইছে? কেতিয়া গম পাইছে আপোনালোকে? আমি কালি গধূলি, যোৱাকালি গধূলি আমাক সেই তেখেতে কাষৰ খুৰাটোৱে, কাষৰ প্ৰতিবেশী খুৰাটো, তেওঁৰ নামটো অলপ পৰিয়ালত কোন কোন আছে? তেওঁলোকৰ সেই যোন ঘৰত দময়ন্তী ডেকা আৰু তেওঁৰ ল'ৰাটো নয়ন ডেকা, এই দুজনে তেওঁলোক। ল'ৰাটোৱে কি কৰে? ল'ৰাটোৱে একো নকৰে, মায়াকে কিবা পেঞ্চন এটা পায়, তেনেকুৱাকৈ চলি থাকে। কি সন্দেহ কৰে এতিয়া? আমি এতিয়া কি সন্দেহ কৰিম, তেওঁলোকৰ মাজতে কিবা হৈছে না, অসুখ পাতি হৈ মৰি আছে। ল'ৰাটোও ঘৰত নাই বৰ্তমান। কেইদিনমান আগতে হৈছে বুলি ধৰিব পাৰি। আৰু এই এতিয়া চুইপাৰেটো কৈছে বোলে এটা পকা লাগি গৈছে, চুলি তুলি সলকি গৈছে। সেনেকুৱা হ'ব লাগিলে অন্ততঃ 10 দিনমান লাগি গৈছে, টেষ্টটো হ'ব লাগিল। নাই এতিয়া কিমান দিন মানে আমি 10-15 দিনমান আগতে দেখিছিলোঁ মায়াক পুতাকে বজাৰত দেখি পাই আহি থকা, তাৰপৰা দেখা নাই আৰু তেওঁলোকৰ কিবা লাগি থাকে নেকি, আমাক কিন্তু জনাও নাই। কিন্তু তেওঁলোকৰ দৰ্জা খিৰিকী এইগিলা ভাঙি থাকে, কেতিয়াবা পুতাকটো অলপ ধমধমি থাকে, অলপ মানসিক বিকাৰগ্ৰস্তও, সেইখিনি জানো। এটা ভাৱ যায় আৰু সেনেকুৱা এটা কথা। তাত বাহিৰতে বেলেগ আৰু সেনেকুৱা ধনী মানুহো নহয় বোলে চব ডকাইত সোমাই পেলাই মাৰি থৈ যাব, কিবা হ'ব, সেনেকুৱা এটা পুত্ৰৰ ওপৰতে সন্দেহ। সেনেকুৱা এটা সন্দেহ লাগে সকলোৰে, মানে পুত্ৰ হত্যা কৰিব পাৰে। সেনেকুৱা এটা ভাবা যায়, যিহেতু দেখাও নাই, খাটাংকে ক'বও নোৱাৰি।